আজি যদি আপোনালোকে চাই 2014 চনত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰী আছিলে, সেই সময়ত আন্তৰ্জাতিক বজাৰ মূল্য খাৰুৱা তেলৰ এক বেৰেল খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য আছিলে $98, $98। সেই সময়ত ডিজেলৰ দাম আছিল 57 টকা আৰু পেট্ৰলৰ দাম আছিলে আপোনাৰ 72 টকা। আজি আন্তৰ্জাতিক বজাৰ মূল্য যদি আজি চাই, আপুনি গুগলত চাৰ্চ কৰিলে আজি পাব, আজি 69 পৰা $72 হৈছে। এক বেৰেল খাৰুৱা তেলৰ মূল্য আন্তৰ্জাতিক মূল্য আপোনাৰ 69 পৰা $72 হৈছে। 14 চনৰ তুলনাত আজি ডিজেলৰ দাম থাকিব লাগিছিল 40 টকা, আজি ডিজেলৰ দাম হৈছে 100 টকা, পেট্ৰলৰ দাম 100ৰ ওপৰত হৈছে। আজি অত্যাধিক মূল্য বৃদ্ধি হৈছে। জীৱনদায়িনী ঔষধ, এই ঔষধ যিটো ঔষধৰ মূল্য 1 টকা আছিলে, সেই ঔষধৰ মূল্য আজি 10 টকা হৈছে। আজিকালি আমাৰ খাদ্য সামগ্ৰী যিবিলাক আছে, প্ৰতিটো খাদ্য সামগ্ৰী মূল্য বৃদ্ধি হৈছে। যিবিলাক ফেক্টৰী উৎপাদন হয়, কাপোৰ কানিকে আদি কৰি সকলো বয় বস্তুৰ দাম বৃদ্ধি হৈছে। মানে এটা চৰম সীমা অতিক্ৰম কৰি গৈছে। নিৰ্বাচনটো পাৰ হোৱাৰ লগে লগেই সুৰা সকলো বয় বস্তুৰ দাম বৃদ্ধি হৈছে। তাৰ কাৰণ কি? তাৰ কাৰণ একমাত্ৰ সিন্ডিকেট ৰাজ। আজি জনসাধাৰণ পুংগ অৱস্থাত পৰিছে। আজি যিসকল ৰিক্সা চলাই খায়, ঠেলা চলাই খায়, দিন হাজিৰা কাম কৰি খায়, সেইসকলৰ ঘৰ আজি কেনেকৈ চলিছে আপোনালোকে খবৰ ল'ব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ ৰাজ্যপাল মহোদয়ক আমি নগাঁও জিলাৰ আয়ুক্ত ডাঙৰীয়াৰ জৰিয়তে আজি এখন স্মাৰক পত্ৰ দিম, যাতে আমাৰ অত্যাধিক খাদ্য সামগ্ৰী মূল্য বৃদ্ধি যাতে নিয়ন্ত্ৰণ কৰে, জীৱনদায়িনী ঔষধৰ দাম যাতে নিয়ন্ত্ৰণ কৰে, পেট্ৰল ডিজেলৰ দাম যাতে কমাই দিয়ে, তেওঁলোকে উৰ্ধ দামৰ পৰা যিখিনি প্ৰয়োজনীয় সেই দামলৈ গুচি আহে। তাৰ কাৰণে আমি এখন মেমোৰেণ্ডাম দিয়াৰ কাৰণে এতিয়া আজি এই আমি কাৰ্যসূচী হাতত লৈছো। আপোনালোকে গম পাইছে যে নীট পৰীক্ষা আজি প্ৰায় 23টা পৰীক্ষা হৈ গ'ল, কিন্তু কেন্দ্ৰীয় নেতৃত্বই মানে চৰকাৰে নীট পৰীক্ষাটো সঠিকভাৱে তেওঁলোকে পালন কৰিব নোৱাৰিলে। বাৰে বাৰে প্ৰশ্ন কাকত ফাটিল হৈ যায়। আৰু এই আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ জীৱনক লৈ পেলাই হেতালি খেলিছে, বহুতখিনি মৃত্যুমুখতো পৰিছে। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিব ওলাইছোঁ, যাতে সঠিকভাৱে বিগত সময়ত এটা পৰীক্ষাও তেওঁলোকে সঠিকভাৱে পালন কৰিব পৰা নাই, সঠিকভাৱে নিৰ্বাচনটো মানে পৰীক্ষাটো পালন কৰে। আমি তাৰ প্ৰতিবাদত এতিয়া আমি যাম। চবতকৈ গুৰুত্বপূৰ্ণ কথা যে মূল্য বৃদ্ধি। এই বিজেপি চৰকাৰখন অহাৰ পিছৰ পৰা ডেইলি মূল্য বৃদ্ধি হৈ আছে। কোনো এটা এনেকুৱা বস্তু নাই য'ত মূল্য বৃদ্ধি হোৱা নাই। প্ৰতিটো বস্তুৰে মূল্য বৃদ্ধি, মানুহ জীয়াই থাকিব নহ'ল, কক বকাই আছে আজি মূল্য বৃদ্ধিৰ কাৰণে। বিজেপি চৰকাৰখন একমাত্ৰ পুঁজিবাদী চৰকাৰ। তেওঁলোকৰ এটাই উদ্দেশ্য, ইলেকশ্যন আহিব লাগে, ইলেকশ্যনত জিকিব লাগে আৰু ধনীখিনিক ধনী বনাব লাগে, দুখীয়াখিনি নেখাই মৰি যাব লাগে। এইটো উদ্দেশ্য আগত ৰাখি পেলাই তেওঁলোকে এই বৰ্তমান চৰকাৰখন চলাবলৈ চেষ্টা কৰিছে। যিখিনি আভিজাত্য মানুহ, যিখিনি পুঁজিপতি মানুহ, সেই মানুহখিনিকহে সুৰক্ষিত দিছে। সাধাৰণ জনতাৰ প্ৰতি তেওঁলোকে আওকাণ কৰিছে, কাৰণ সাধাৰণ জনতাই যিটো দুৰ্ভোগ ভুগিছে, গতিকে তেওঁলোকে খাটি খোৱা মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, একেবাৰে দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ, এই চৰকাৰখনে সেইসকলক ৰক্ষণাবেক্ষণ দিয়াত, সেইসকলক সুশাসন দিয়াত ব্যৰ্থিত হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমি প্ৰত্যেকটো বস্তুৱে চাওক, যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু তাৰে আজি আমি প্ৰথম এই পদক্ষেপ। আৰু ইয়াতকৈ যদি আমি আজি যিটো প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, এইটো যদি সফল নহয়, যে আমি যিটো ৰাজ্যপাললৈ স্মাৰক পত্ৰ দিছোঁ, তাৰ পৰিপ্ৰেক্ষিতত যদি এটা সুশাসন নাপাওঁ, তেতিয়াহ'লে পৰৱৰ্তী ইয়াতকৈ আমি ডাঙৰ কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।